নমস্কাৰ আপোনালোক সকলোকে ই শ্ৰেণীলৈ স্বাগতম জনাইছো আমাৰ আজি আমি যিটো অধ্যায় আজি আৰম্ভ কৰিব খুজিছো সেই অধ্যায়টো হৈছে দশম শ্ৰেণীৰ জিকিৰ নামৰ এই অধ্যায়টো মই অভিজিত বৰা আপোনালোকৰ অসমীয়া শিক্ষক আজি আমি আপোনালোকৰ আগত জিকিৰ এই পাঠটো আলোচনা কৰিম আপোনালোকে বুজি পোৱা ধৰণে সহজভাৱে সৰলকৈ আৰু আপোনালোকৰ মনত ৰৈ যোৱাকৈ আচলতে জিকিৰ বুলি ক'লে আমি কি বুজোনো জিক্ৰ কৰা বা সঘনে উচ্চাৰণ কৰা মানে হৈছে জিকিৰ এই ছবিখনলৈ আমি পিছৰ পৰ্যায়ত আহিম বাৰু তাৰ আগতে আমি জিকিৰ কেনেকৈ অসমলৈ আহিল জিকিৰৰ ৰচক কোন জিকিৰৰ সৃষ্টিকৰ্তা কোন সেই সম্পৰ্কে থুলমূলকৈ আমি জানি লওঁ জিকিৰ অসমলৈ আনিছিলে আজান ফকীৰে আজান ফকীৰ কোন আছিলে আজান ফকীৰ আছিলে এজন সুদূৰ বিদেশৰ পৰা অহা এজন পীৰ বা এজন ইছলাম ধৰ্মৰ প্ৰচাৰক তেখেতে কেনেকৈনো অসমলৈ আহি জিকিৰ আমাৰ মাজত জনপ্ৰিয় কৰিলে জিকিৰ কিয়নো বিশেষ সেই গোটেই কথাখিনি আমি আমাৰ এই পাঠটোত আলোচনা কৰিম আমি ইয়াত লিখি অনা কথাখিনি আপোনালোকক থুলমূলকৈ কৈ লওঁ তাৰপিছত মই আপোনালোকক ভালদৰে আকৌ কেনেকৈ আজান ফকীৰ আৰু জিকিৰ আমাৰ অসমীয়া সাহিত্যত কেনেকৈ গুৰুত্ব পালে বা আমাৰ এই দশম শ্ৰেণীৰ এই পাঠটোত কিয় বা অন্তৰ্ভুক্ত হ'ব লগা হ'ল সেই বিষয়েও আমি আলোচনা কৰিম এতিয়া আমি আহিছো আজান ফকীৰৰ বিষয়ে জানিবলৈ আজান ফকীৰ হৈছে ইছলাম ধৰ্মৰ প্ৰচাৰ কৰিবলৈ বিদেশৰ পৰা অসমলৈ অহা ইছলাম ধৰ্মৰ গুৰুসকলৰ অন্যতম তেওঁক লৈ পিনি বিভিন্ন মতবাদ প্ৰচলিত হৈছে ইতিহাসত আমি যদি ইতিহাস পঢ়ো ইতিহাসত বিভিন্ন আমি মত দেখা পাওঁ কোনোবাৰ মতে এটা ইতিহাস যদি এনে ধৰণৰ হ'ব পাৰে কাৰোবাৰ মতে সেই ইতিহাসটো কোনোবাই আকৌ বেলেগ ধৰণৰ তাক উপস্থাপন কৰিব পাৰে গতিকে কাৰোবাৰ মতে কৈছে যে আমাৰ যি আজান ফকীৰ জিকিৰৰ যি ৰচক আজান ফকীৰ তেওঁ কোনোবাৰ মতে আহিছিলে আৰব দেশৰ পৰা আৰু কোনোবাৰ মতে তেওঁ আজমিৰৰ পৰা আহিছিলে তেওঁ অসমলৈ আহিছিলে মধ্যযুগত যেতিয়া অসমত বিভিন্ন ধৰণৰ কুসংস্কাৰ বা এনে ধৰণৰ এক ধৰণৰ যি আমাৰ বৈষ্ণৱ ধৰ্মীয় আন্দোলন চলি আছিলে সেই সময়তে তেওঁ আমাৰ অসমলৈ আহিছিলে আৰু অসমলৈ আহি তেওঁ এই জিকিৰৰ মাধ্যমেৰে আচলতে তেওঁ ইছলাম ধৰ্মৰ প্ৰচাৰ কৰাই নহয় এক ধৰণৰ সমন্বয়ৰ বাৰ্তা আচলতে তেওঁ বিলাব খুজিছিলে কেনেকৈনো অসমীয়া সাহিত্যৰ মাজত অসমীয়া মানুহৰ মাজত এজন সুদূৰ বিদেশৰ পৰা অহা মানুহ আমাৰ মাজলৈ সোমাই পৰিলে এই অধ্যায়টোৰ জৰিয়তে আমি জানিব পাৰিম তেখেতে কি কৰিছিলে খুব কম সময়তে আমাৰ অসমীয়া ভাষাটো শিকি লৈছিলে অসমীয়া ভাষাটো শিকি লৈ তেখেতে কিছুমান আধ্যাত্মিক গীত জিকিৰ হৈছে এক ধৰণৰ আধ্যাত্মিক তালত ৰচিত গীত যিসমূহ আচলতে আমাৰ যেনেকৈ অসমীয়া দেহ বিচাৰৰ গীত আছে আমাৰ যেনেকৈ অসমীয়াত বিভিন্ন ধৰণৰ ধৰ্মীয় দেহ বিচাৰৰ গীত জীৱন মানে ঈশ্বৰ পৰকাল ইহকাল এনেকুৱা ধৰণৰ যিবোৰ আমাৰ গীত আছে সেই গীতৰ দৰে এই জিকিৰো আচলতে এক ধৰণৰ এক আধ্যাত্মিকতাৰ দিশেৰে লৈ যোৱা এক ধৰণৰ গীত বুলি ক'ব পাৰি আমি যদি চাওঁ আজান ফকীৰ কেতিয়া আহিছিলে আজান ফকীৰ গদাধৰ সিংহৰ শাসনকালত অসমলৈ আহিছিলে আৰু তেওঁ অতি কম সময়তে অসমীয়া ভাষা শিকিছিলে জনশ্ৰুতি মতে আজান ফকীৰে পোনপ্ৰথমে অসমত আজান দি নামাজ পঢ়িবলৈ মুছলমানসকলক শিকাইছিল বাবে তেওঁৰ নাম আজান ফকীৰ হয় আন এটা মত অনুসৰি তেওঁক অসমৰ স্থানীয় মানুহে অজান ঠাই মানুহ হিচাপে গণ্য কৰি আজান ফকীৰ বা আজান ফকীৰ বুলিছিলে আকৌ কৈছে যে আমি যেনেকৈ আজান ফকীৰ ক'ৰ পৰা আহিছিলে ভালদৰে ইতিহাসবিদসকলে বিভিন্ন ধৰণৰ মতবাদ আগবঢ়াইছে তেওঁ নামক লৈ পিনিও বিভিন্ন ধৰণৰ মতবাদ আচলতে প্ৰচলিত হৈ আছে সেই সময়ৰ ইতিহাসসমূহ বিভিন্ন সময়ত লিখিত হৈছিল যদিও কি হৈছিলে কিছুমান ইতিহাস মানে লিখিত ৰূপত প্ৰকাশিত হোৱা নাছিলে যাৰ কাৰণে নেকি এনেকুৱা ধৰণৰ বিভিন্ন মুখে মুখে প্ৰচলিত কথা পৰৱৰ্তী সময়ত কোনোবাই সাহিত্যৰ মাধ্যমত কোনোবাই কিতাপত কোনোবাই গানত কোনোবাই এনেকৈ ধৰণে মুখে মুখে প্ৰচলিত হৈ বিভিন্ন ধৰণৰ মতবাদ আচলতে প্ৰচলিত হৈছিলে কোনোবাই কৈছে যে আজান ফকীৰে আচলতে প্ৰথমতে আমাৰ অসমত থকা মুছলমানসকলক আজান দিবলৈ শিকাইছিলে সেইবাবে তেওঁক আজান ফকীৰ বুলি কৈছিলে কোনোবাই আকৌ তেওঁক অজান ঠাইৰ পৰা আহিছিল বাবে আজান ফকীৰ বুলি কৈছিলে গতিকে বিভিন্ন জনৰ বিভিন্ন মতবাদে আচলতে আজান ফকীৰ এক ধৰণৰ এক চৰিত্ৰ বুলি কোৱা হৈছে আজান ফকীৰে যেতিয়া বাহিৰৰ পৰা বিদেশৰ পৰা অসমলৈ আহিছিলে প্ৰথমতে তেওঁ বিভিন্ন ধৰণৰ সংঘাতৰ সন্মুখীন হৈছিলে তেওঁ যি আদৰ্শ তেওঁ যি ধৰ্ম বা তেওঁ যি নীতি সেই নীতিখিনি আচলতে আমাৰ মানুহে বা অসমৰ মানুহে কেনেকৈ আদৰি ল'ব বা তাক লৈ পিনি তেওঁ বিভিন্ন ধৰণৰ সংঘাতৰ পৰিৱেশৰ মাজত তেওঁ
আচলতে তেওঁ বিভিন্ন সংঘাতৰ সন্মুখীন হৈছিলে কিন্তু পৰৱৰ্তী সময়ত কি হৈছিলে পৰৱৰ্তী সময়ত গদাধৰ সিংহই তেওঁ মহাত্ম বুজি পাই পানি তেওঁৰ যি জিকিৰে হওক বা তেওঁ যি সমন্বয়ৰ বাৰ্তা সেই মহাত্মখিনি বুজি পাই তেখেতৰ মৃত্যুৰ পিছত তেখেতক আমাৰ এই শিৱসাগৰৰ সৰাগুৰি চাপৰিত মাটি বাৰী দি তেখেতৰ যি শেষ কৃতি সম্পাদন কৰিছিলে আৰু তেখেতৰ স্মৃতিত তাত এটা মছজিদো আচলতে আমাৰ আহোম ৰাজত্ব কালত নিৰ্মাণ কৰা হৈছিলে আজান ফকীৰৰ মহাত্মৰ কথা বুজি পাই আমি কৈছিলো যে তেখেতক এটা মছজিদো সজাই দিয়া হৈছিলে আজান ফকীৰে চকুৰি ভকতৰ সৈতে তেওঁ যি ধৰ্ম প্ৰচাৰ তেওঁ যি ধৰ্ম চৰ্চা সেয়া তেওঁ আৰম্ভ কৰিছিলে কুৰিৰ হিচাপটো হয়তো তোমালোকৰ কেতিয়াবা খেলিমেলি লাগিব পাৰে কুৰি মানে হৈছে একুৰিয়ে 20 সংখ্যাটোক বুজায় গতিকে চকুৰি বুলি কোৱাৰ লগে লগে আমি 6 পূৰণ 20 120ক আমি বুজাম ঠিক তেনেদৰে তেওঁ 8 কুৰি জিকিৰ ৰচনা কৰিছিলে বুলি কৈছিলে 8 কুৰি জিকিৰ তেওঁ জীৱনকালত তেওঁ ৰচনা কৰি থৈ গৈছিলে যিসমূহ জিকিৰ হৈছে আধ্যাত্মিকতাৰ বাৰ্তা যিসমূহ জিকিৰ হৈছে আমাৰ ইহকাল পৰকালৰ এই বিখত জ্ঞানেৰে ভৰপূৰ এক ধৰণৰ নীতিবাদৰ গীত আৰু তেখেত শেষত তেওঁ মৃত্যু কৰি দিছো এতিয়া আমি আজান ফকীৰৰ বিষয়ে জানিলো জিকিৰ হয়তো আমি বহুতৰ বাবে জিকিৰ এটা অচিনাকি শব্দ জিকিৰৰ বিষয়ে আমি জানি ললেহে আচলতে আমি পাঠটোত থকা জিকিৰটোত কি আছে বা এই জিকিৰ কিয় গুৰুত্ব সেই সম্পৰ্কে জানিব পাৰিম গতিকে আমি জিকিৰৰ এটা টুকা আমি প্ৰস্তুত কৰি আনিছিলো তোমালোকৰ বাবে জিকিৰ মানে কিনো সেই বিষয়ে ইয়াত থুলমূলকৈ লিখা আছে মই চমুকৈ পঢ়ি মই তোমালোকক আকৌ ভালদৰে বুজাই দিছো কৈছে যে জিকিৰসমূহ সাৱলীলভাৱে অসমীয়া ভাষাত ৰচিত ইছলাম ধৰ্মৰ তত্ত্ব আদৰ্শ আৰু আচাৰ নীতিৰ মৌলিক ভাৱ চিন্তা প্ৰকাশক কিছু সংখ্যক ভক্তিমূলক গীত অসমীয়া থলুৱা ভাষাৰ লগতে আৰবী পাৰ্চী মূলৰ শব্দও জিকিৰত অন্তৰ্ভুক্ত হৈছে আজান পীৰে এই জিকিৰসমূহ ৰচনা কৰিছিল বুলি জনা যায় জিকিৰ কি জিকিৰ হৈছে এক ধৰণৰ ধৰ্মীয় আদৰ্শ যদিও আমি আচলতে কেৱল ধৰ্মৰ মাজতে আমি জিকিৰক সীমাবদ্ধ কৰি ৰাখিব নোৱাৰো ইয়াত কোৱা হৈছে যে জিকিৰে ইছলাম ধৰ্মৰ যিসমূহ আদৰ্শ নীতি আচাৰ সেই কথাখিনিক লৈ পানি জিকিৰে যিবোৰ মৌলিক যিবোৰ প্ৰকৃত আচলতে ইছলাম ধৰ্মৰ তত্ত্ব সেই তত্ত্বক লৈ পানি জিকিৰসমূহ লিখা হৈছিলে কিন্তু জিকিৰসমূহ আমাৰ থলুৱা অসমীয়া ভাষাৰ সৈতে আমাৰ অসমীয়া ভাষা আমাৰ অসমীয়া শব্দ প্ৰয়োগ কৰি জিকিৰসমূহক আমাৰ তিনে চিনাকি আমাৰ যেন ওচৰৰ কৰি তুলিছিলে আজান ফকীৰে জিকিৰ শব্দটোৰ অৰ্থ হৈছে জিকৰ বা আমি হিন্দীত ক'বলৈ গ'লে জিক্ৰী কৰা বুলি কয় যে মানে কৈছে যে সঘনে উচ্চাৰণ কৰা যিবোৰ শব্দ সেয়াকে আচলতে আমি জিকিৰ বুলি ক'ব পাৰো যিবোৰ গীতত সঘনে পৰম কৰোণাময় আল্লাহৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি তেওঁক উপাসনা কৰাৰ বিধানসমূহৰ লগতে ইছলাম ধৰ্মৰ মৌলিক নীতিসমূহো প্ৰকাশ কৰা হৈছে তাকে জিকিৰ বোলে জিকিৰসমূহত ইছলাম ধৰ্মৰ মূল ভাৱাদৰ্শ কলিমাৰ মহত্ব ইহকাল আৰু পৰকালৰ কৰণীয় কৰ্তব্য মানৱ জীৱনৰ ক্ষণস্থায়িত্ব ব্যৱহাৰিক জীৱনৰ নানান উপাদেয় কথা ইত্যাদি প্ৰকাশ কৰা হৈছে আচলতে আধ্যাত্মিকতাবাদৰ মূল কথাটোৱে সেইটো আধ্যাত্মিকতাবাদ মানেনো কি আধ্যাত্মিকতাবাদৰ মতে হৈছে যে আমি তোমালোকে যেতিয়া নৱম শ্ৰেণীত আছিলা তেতিয়াও তোমালোকে পঢ়িছিলা যে আধ্যাত্মিকতাবাদৰ কিছু কথা তাতো আছিলে আধ্যাত্মিকতাবাদ যদি ভালদৰে বুজি পোৱা নাই তেতিয়াহ'লে নিশ্চয়কৈ জিকিৰটো বুজি পোৱা টান হ'ব গতিকে আধ্যাত্মিকতাবাদ মানেনো কি আধ্যাত্মিকতাবাদ হৈছে ইহকাল আৰু পৰকালৰ এই যি ধাৰণা ইহকাল আৰু পৰকালৰ ধাৰণাটো হৈছে এনে ধৰণৰ যে আমি এখন পৃথিৱীলৈ খুব কম দিনৰ বাবে আমাৰ মানৱ জীৱনটো হৈছে তিনেই ক্ষণস্থায়ী জীৱন আৰু মৃত্যুৰ মাজৰ এই সময়ছোৱাৰ যি জীৱন চক্ৰ এই জীৱন চক্ৰৰ মাজত আমি মানুহে বিভিন্ন মায়াত বন্দী হৈ থাকো এই মায়াই আমাক কি কৰে এই মায়াৰ পাকত থাকোতে আমি আমাৰ যি প্ৰকৃত উদ্দেশ্য আমাৰ যি আত্মাৰ সৈতে আমাৰ যি মানুহৰ সম্পৰ্ক সেই কথাটো আমি পাহৰি যাওঁ আমি কেৱল পাৰ্থিৱ মোহৰ মাজত বন্দী হৈ আমি আমাৰ মানৱ জীৱনৰ প্ৰকৃত কৰ্তব্যখিনি পাহৰি যাওঁ সেয়ে কি হয় আমি পিছৰ বয়সত যেতিয়া বয়স বাঢ়ি আহে তেতিয়াহে আচলতে আমি এই ধৰ্ম কৰ্মৰ প্ৰতি মানুহে বেছি আগ্ৰহ ভাৱ প্ৰকাশ দেখুৱায় গতিকে কি কৈছে যে ইয়াত এই ধৰণৰ কৈছে যে জিকিৰতো সেই তেনে ধৰণৰ কথাবিলাকে আচলতে কোৱা হৈছে জিকিৰত কোৱা হৈছে যে যেতিয়া আমি
কম বয়সৰ হৈ থাকোঁ, আমি বিভিন্ন ধৰণৰ পাপ কৰ্ম কৰোঁ, আমি ইহকাল পৰকালৰ চিন্তা নকৰোঁ, আমাৰ আত্মাৰ মুক্তিৰ বাবে মুখ্য প্ৰাপ্তিৰ বাটৰ বাবে আমি একো ধৰণৰ আমি বিভিন্ন ধৰণৰ মোহৰ মাজত বন্দী হৈ আমি তেনেধৰণৰ কোনো মুক্তিৰ বাটৰ কথা চিন্তাই নকৰোঁ। সেইবাবে কৈছে যে আমি আমাৰ ব্যৱহাৰিক জীৱনৰ যি ক্ষণস্থায়িত্ব, সেই ক্ষণস্থায়িত্বখিনিৰ কথা আচলতে জিকিৰত মাজেদি বুজোৱা হৈছে যে ইহকাল আৰু পৰকালৰ এই যি এক আধ্যাত্মিকতাবাদৰ যি ধাৰণা, এই বিশাল ধাৰণাটোক জিকিৰসমূহে খুব সুন্দৰকৈ বুজাইছে। জিকিৰ আমাৰ অসমীয়া সাহিত্যৰ মাজলৈ অসমীয়া ভাষাৰ মাধ্যমেৰে আজান ফকীৰে খুব সুন্দৰকৈ আচলতে তেওঁ লৈ গৈছিলে। আমি আমাৰ এই জিকিৰ পাঠটোত আমাৰ পাঠত থকা জিকিৰটোত আমি কেনেধৰণৰ কথাসমূহ আছে সেই সম্পৰ্কে আমি আলোচনা কৰোঁ আহক। ইয়াত কোৱা হৈছে যে জিকিৰত এনেধৰণৰ দুটা অংশ থাকে, এটা হৈছে ঘোষা আৰু এটা হৈছে পদ। আৰু ইয়াত কোৱা হৈছে যে ৰহমৰ গৃহত তুমি আল্লাহ চাহেবৈ যদি কৰা দৰিয়াৰ পাৰ। ৰহমৰ গৃহত তুমি আল্লাহ চাহেবৈ যদি কৰা দৰিয়াৰ পাৰ, মানে কৈছে যে সেই আল্লাহ আমাক, দৰিয়া মানে হৈছে সাগৰ বা দৰিয়া মানে হৈছে এক ধৰণৰ অসীম পানীৰ এক ধৰণৰ সাগৰ সদৃশ এই পৰিৱেশ। সেই দৰিয়া বুলি আচলতে ইয়াত কি কোৱা হৈছে? দৰিয়া বুলি কোৱা হৈছে যে আমাৰ পাৰ্থিৱ জগতৰ পৰা মুক্তি, মায়া মোহৰ এই চক্ৰৰ পৰা, জালৰ পৰা মানুহৰ মুক্তি। আমাক আল্লাহক প্ৰাৰ্থনা কৰিছে যে হে আল্লাহ, আমাক এই দৰিয়াৰ পৰা, আমাৰ এই মোহৰ বান্ধৰ পৰা আমাক মুক্তি দিয়া। গতিকে তাৰ পিছতনো কি কৈছে আমি আহকচোন চাওঁ। ইয়াত কোৱা হৈছে যে চিন্তা হেৰা মোৰ মন আল্লাহৰ নামত, ভজু হেৰা মোৰ মন গুৰুৰে পাৱত, পানী মৰে পিয়াহত অগ্নি মৰে জাৰত, খুদা ৰচুল লুকাই আছে মুমিনৰ আঁৰত। ইয়াত কৈছে যে মোৰ চিন্তা কেৱল আল্লাহৰ নামত, মানে আমাৰ চিন্তা কেনেকুৱা ধৰণৰ হ'ব লাগে বুলি কৈছে, সেইজন ভগৱান যিজন আমি নেদেখো, সেই ভগৱানৰ প্ৰতি আমাৰ নিজৰ চিন্তা, আমাৰ ভাৱধাৰা, সেইজন ভগৱানৰ প্ৰতি আমাৰ চিন্তা উৎসৰ্গিত হ'ব লাগে বুলি কবিয়ে কৈছে। ইয়াত কৈছে যে পানী মৰে পিয়াহত অগ্নি মৰে জাৰত, খুদা ৰচুল লুকাই আছে মুমিনৰ আঁৰত। মুমিনৰ অৰ্থ হৈছে বিশ্বাসী মুছলমান। কৈছে যে পানী মৰে পিয়াহত অগ্নি মৰে জাৰত, এক ধৰণৰ কণ্ট্ৰাষ্ট বা এক ধৰণৰ সংঘাতপূৰ্ণ এটা কথা কৈছে। পানীৰ বাবেতো আমাৰ পিয়াহটো দূৰ হয়। পানীত কি থাকে? পানীয়ে আমাৰ পিয়াহ দূৰ কৰে। ঠিক তেনেদৰে আমাৰ শীতকালত আমি দেখো যে বিভিন্ন সময়ত বিভিন্নজনে জুইৰ কাষলৈ যায় শীতৰ পৰা নিবাৰণ পাবলৈ। শীতক কোনে দূৰ কৰে? শীতক অগ্নিৰ দৰে উত্তাপেহে আচলতে দূৰ কৰিব পাৰে। এক ধৰণৰ কণ্ট্ৰাষ্ট বা এক ধৰণৰ সংঘাতপূৰ্ণ কথা কৈছে ইয়াত যে পানী মৰে পিয়াহত অগ্নি মৰে জাৰত, খুদা ৰচুল লুকাই আছে মুমিনৰ আঁৰত। মানে আচলতে ভগৱান আমাৰ নিজৰ মাজতেই থাকে, আমাৰ নিজৰ মাজতেই, আমাৰ আত্মাতেই আচলতে ভগৱান বন্দী হৈ থাকে। কিন্তু আমি কি কৰোঁ? আমি মানুহে বিভিন্ন ধৰণৰ মায়াৰ কথাত, আমি বিভিন্ন ধৰণৰ সৰু সৰু কথাত বন্দী হৈ পানি আমি আমাৰ যি প্ৰকৃত মানৱ দেহৰ শক্তি, তাক আমাৰ আত্মাৰ যি শক্তি, তাক আমি উপলব্ধি কৰিব নোৱাৰো। সেইবাবে কি হয়, আমি যিদৰে পানী মৰে পিয়াহত বুলি কৈছে, পানী কেতিয়াবা পিয়াহত মৰিব পাৰে নেকি? বা কেতিয়াবা জুইৰ ঠাণ্ডা লাগিব পাৰে নেকি? আমি কিন্তু ঠিক তেনেকুৱাই, আমাৰ আত্মাৰ মাজতেই আচলতে, আমাৰ আত্মাতে সেই শক্তিটো লুকাই আছে যে আমি মুখ্য প্ৰাপ্তিৰ যি কথা আচলতে কোৱা হয় আধ্যাত্মিকতাবাদত, আমাৰ আত্মাৰ মাজতেই সেই শক্তিটো আছে, আমাৰ নিজৰ দেহতেই সেই শক্তিটো আছে। কিন্তু আমি শৰীৰটোৰ কথা চিন্তা কৰোঁতে আমি সেই মুক্তিৰ বাটৰ সেই সন্ধানৰ পৰা আমি সাধাৰণ মানুহে বঞ্চিত হওঁ। আমি ইয়াৰ পিছত কি আছে আমি কি কৈছে? খুদা ৰচুল লুকাই আছে নকৰা বিচাৰ,
মক্কাৰ দুৱাৰত বান্দা মাৰিলো সঁচাৰ, মক্কাৰ দুৱাৰত বান্দা জীৱই মাৰে তালি, যেনে খালে খলৰ লগত দৰিকাৰ টপালি। খুদা ৰচুল লুকাই আছে নকৰা বিচাৰ, মক্কাৰ দুৱাৰত বান্দা মাৰিলো সঁচাৰ। মানে কৈছে যে মক্কাৰ দুৱাৰ, মক্কা বুলি যি কোৱা হয়, যে মক্কাক এখন পবিত্ৰ স্থান বুলি কোৱা হয়, মক্কালে গলে কি হয়, মুক্তি পায় বুলি কোৱা হয়। কিন্তু আমি কি কৰো, আমি বিভিন্ন ধৰণৰ, আমি আগতেও আলোচনা কৰিছো যে আমি বিভিন্ন ধৰণৰ সৰু সৰু কথাত ব্যস্ত হৈ পানি আমি এই যি আধ্যাত্মিকতাবাদৰ মহান আদৰ্শ, সেই আদৰ্শ, প্ৰেম দয়াৰ যি ভাৱ, মানুহৰ প্ৰতি প্ৰেম ৰাখিব লাগে, মানুহৰ প্ৰতি সদায় দয়া ভাৱ ৰাখিব লাগে, আমি অহংকাৰত মত্ত হ'ব নালাগে, মই বুলি যি আমাৰ অহংকাৰ, সেই অহংকাৰত আমি যি আমাৰ প্ৰকৃত আমাৰ মানুহৰ যি ভগৱানে আমাক বা ঈশ্বৰে বা এজন নেদেখাজনে আমাক যেনেদৰে বনাই পঠিয়াইছে, আমাক নিৰ্মাণ কৰি পঠিয়াইছে, সেই তাৰ পৰা আমি কৰবাত আমি এই শৰীৰৰ মায়াজালৰ মাজত আমি বন্দী হৈ পানি সেই কথাখিনি পাহৰি যাওঁ। কি কৈছে যে মক্কাৰ দুৱাৰত বান্দা জীৱই মাৰে তালি, যেনে খালে খলৰ লগত দৰিকাৰ টপালি। আমি যদি গোটেই জীৱনটো পাপ কৰ্ম কৰি থাকো, গোটেই জীৱনটোত আমি ঈশ্বৰৰ কথা চিন্তা নকৰো, প্ৰেম দয়াৰ পথেৰে আগ নেবাঢ়ো, জীৱনৰ বাবে আমি কোনো ধৰণৰ আমি মানুহৰ বাবে কাম কৰি নাযাওঁ, সেই তেতিয়া কি হ'ব, আমি হাজাৰ পাপ কাম কৰাৰ পিছত আমি যদি মুক্তিৰ বাবে মক্কালৈও যাওঁ, আমি কিন্তু আমাৰ মানুহে কিন্তু সেই মুখ্য প্ৰাপ্তিৰ বাটৰ সন্ধান কেতিয়াও নেপায়। সেই তেনেধৰণৰ কথাই আচলতে এই পদফাঁকিৰ জৰিয়তে বুজাব খোজা হৈছে। মক্কাৰ দুৱাৰত চাহাব তীৰবেণীৰ ঘাট, বেহাব নোৱাৰে তাত মায়াই ভেটে বাট, আসমানৰে কুতুব তৰা আদমৰে জাত, সজাত মইনা আছে ঘনে লগাই মাত। কি কৈছে যে আমাৰ যিদৰে মক্কাক ইছলাম ধৰ্মত এক ধৰণৰ পবিত্ৰ তীৰ্থস্থান বুলি কোৱা হয়, ঠিক তেনেদৰে তীৰবেণীৰ ঘাটকো আমাৰ হিন্দু ধৰ্মত অতিকৈ পবিত্ৰ এক ধৰণৰ তীৰ্থস্থান বুলি কোৱা হৈছে। তীৰবেণীৰ ঘাট হৈছে তিনিখন নদী, আমাৰ মহান নদী গংগা, সৰস্বতী, এই যি আমাৰ যি সংগমস্থলী, সেই সংগমস্থলীক আচলতে তীৰবেণীৰ ঘাট বুলি কোৱা হৈছে। তীৰবেণীৰ ঘাটত গলে আমাৰ হিন্দু সংস্কৃতিত আচলতে মুক্তি পায় বুলি কোৱা হৈছে। ঠিক তেনেদৰে ইছলাম ধৰ্মত মক্কালৈ গলে মুক্তি পায় বুলি কৈছে। কিন্তু আমাৰ মানৱ দেহৰ আমাৰ যি শৰীৰটোৱে পাৰ্থিৱ লোভ মোহ কাম ক্ৰোধত আমি যেতিয়া এই পঞ্চ ইন্দ্ৰিয় বুলি কোৱা হয়, যে লোভ মোহ কাম ক্ৰোধ, সেই তাৰ মাজত আমি যেতিয়া সীমাবদ্ধ হৈ থাকো, তেতিয়া আমি এই কিন্তু যি মুক্তিৰ বাট, মুখ্য প্ৰাপ্তিৰ বাট, যি মহান বাট, সেই বাটটোলৈ আমি কিন্তু সাধাৰণ মানুহে কেতিয়াও গৈয়ে নাপাওঁগৈ। ইয়াত কৈছে যে আসমানৰে কুতুব তৰা আদমৰে জাত। আসমান মানে আকাশখনৰ কথা কোৱা হৈছে, আদম মানে মানুহ বুলি কোৱা হৈছে, আৰু কুতুব মানে হৈছে কুতুব আমাৰ ধ্ৰুৱ তৰা, যি আমাৰ ধ্ৰুৱ তৰা জিলিকি থাকে তৰা। সজাত মইনা আছে ঘনে লগাই মাত। আমাৰ কি হয়, আমাৰ মানৱ দেহটোৰ মূল বস্তুটো হৈছে আমাৰ আত্মাটোহে, কিন্তু আমি অহংকাৰ কাক লৈ কৰো, আমাৰ নিজৰ শৰীৰটোক লৈ কৰো, যি একেবাৰে ক্ষণস্থায়ী। আচলতে আমাৰ শৰীৰটোৰ পৰা আত্মাটোৱে যেতিয়া আমাৰ শৰীৰটোৰ বিভিন্ন ধৰণৰ কাম, বিভিন্ন ধৰণৰ যিসমূহ মায়া, সেই মায়াত আচলতে মায়াক আচলতে এই আত্মাই পৰিচালিত কৰি থাকে। গতিকে আমি কি কৰো, এই যেনেকে সজাত থকা মইনা এটাই গৃহস্থীৰ কথা অনবৰতে শুনি থাকে, গৃহস্থীয়ে যেনেদৰে শিকায় তেনেদৰে শিকে, ঠিক তেনেদৰে আমাৰ যি আত্মাই আমাৰ শৰীৰটোৱে যি ধৰণে বিচাৰে সেই ধৰণে আচৰণ কৰে। কিন্তু আচলতে যদি আমি আমাৰ শৰীৰটোক এক ধৰণৰ মহান ভাৱাদৰ্শৰে, ইয়াত কবিয়ে কোৱাৰ দৰে, আজান ফকীৰে কোৱাৰ দৰে, শংকৰদেৱে কোৱাৰ দৰে, বিভিন্ন মহান ব্যক্তিয়ে কোৱাৰ দৰে আমি যদি প্ৰেম দয়াৰ যি এক ধৰণৰ মহান আদৰ্শ, সেই আদৰ্শৰে আমি লৈ যাব পাৰো, তেতিয়া আমি কিন্তু সেই মুখ্য প্ৰাপ্তিৰ বাটটো পাম। সজাৰ মইনাটিৰ অনেক যুগুতি, দেওমাৰি পাৰ হলে এৰিলে প্ৰীতি, দেওমাৰি পাৰ হৈ জীৱই আছে চাই, চোৱা জীৱসকল ভেলৰে বিলাই। আমাৰ যেনেকৈ কি হৈছে, আমাৰ যেনেকৈ আত্মাটো, আমাৰ মানৱ দেহৰ মৃত্যু হলে কি হয়, আত্মাটো ওলাই যায় বুলি এক ধৰণৰ
আমাৰ হিন্দু সংস্কৃতিতে হওক বিভিন্ন ধৰণৰ ইছলাম ধৰ্মতে হওক সকলোতে এক ধৰণৰ বিশ্বাস যে আমাৰ দেহটো ত্যাগ কৰাৰ পিছত আত্মাই মুক্তি পায়। ঠিক তেনেদৰে কি হৈছে আচলতে আমাৰ ইয়াত আত্মা থকালৈকেহে আচলতে দেহটোৰ কাম। ঠিক তেনেকৈ আচলতে সজাত থকালৈকেহে মইনা চৰাইটো গৃহস্থীৰ আচলতে আত্মীয়। গৃহস্থীয়ে তাক যেনেদৰে শিকাইছে গৃহস্থীৰ প্ৰতি সদায় মইনা চৰাইটোৱে আনুগত্য প্ৰকাশ কৰে। তোমালোকৰ ঘৰত যদি ভাটৌ চৰাই, মইনা চৰাই এইবিলাক চৰাই পুহিছা, তেতিয়া দেখিবা যে ভাটৌ চৰাইটোৱে তোমালোকৰ ঘৰত তোমালোকে কোৱাৰ ধৰণে ভাটৌ চৰাইটোৱে তোমালোকক অনুকৰণ কৰিছে। আমি কৈ আছিলো যে তোমালোকৰ ঘৰত তোমালোকে পোহা ভাটৌ চৰাইটো, মইনা চৰাইটো তোমালোকৰ যি ধৰণে তোমালোকে কথা কোৱা, যি ধৰণে তোমালোকে আচৰণ কৰা, সি ঠিক তেনেধৰণে অনুকৰণ কৰি খুব গৃহস্থ মৰমৰ হৈ পৰে, খুব আত্মীয় হৈ পৰে। তোমালোকৰ ধৰণে কথাও কয় সি, তোমালোকৰ ধৰণে কেতিয়াবা সি নাচি দেখুৱাবলৈ দিলে নাচিও দেখুৱায়, গায়ো দেখুৱায়। ঠিক তেনেদৰে আমাৰ শৰীৰটো কি হয়, আমাৰ আত্মাই কি কৰে, আমাৰ শৰীৰে যেনেকৈ বিচাৰে তেনেকৈ নিজকে পৰিচালনা কৰি থাকে। আৰু সেই আমাৰ শৰীৰটোৱে যেতিয়া বিভিন্ন ধৰণৰ মায়া মোহত বন্দী হৈ থাকে, বিভিন্ন ধৰণৰ ক্ষুদ্ৰ স্বাৰ্থ পূৰণ কৰিবলৈ গৈ পানি আমাৰ যি মানৱ জীৱনৰ বৃহৎ স্বাৰ্থ, বৃহৎ আদৰ্শ, সেই আদৰ্শটোৰ কথা পাহৰি যায়, একেবাৰেই পাহৰি যায়। তেতিয়া কি হয়, তেতিয়া আমাৰ এই আকৌ কৈছো মই সেই মুখ্য প্ৰাপ্তিৰ বাটৰ সন্ধান নাপায়। ইয়াত কৈছে যে সজাৰ মইনাটিৰ অনেক যুৱতী, দেও মাৰি পাৰ হলে এৰিলে প্ৰীতি। মানে সি সজাৰ মইনাটি যেতিয়া সেই সজাটোৰ পৰা সি মুক্ত হৈ যায়, তাৰ পিছত আৰু কিন্তু সি গৃহস্থৰ প্ৰতি আনুগত্য ভাৱ প্ৰকাশ কৰিব লগা নহয়। সি মুক্ত হৈ যায়, সি মুক্ত তাৰ যি প্ৰকৃতিৰ মাজত সি বিলীন হৈ সি নিজৰ ধৰণে সি আকৌ জীয়াই থাকে প্ৰকৃতিৰ মাজত। তাৰ যি মইনা চৰাইৰ যি প্ৰজাতি, সেই প্ৰজাতিৰ চৰাইৰ মাজত হয়তো সি বিলীন হৈ যায়গৈ প্ৰকৃতিৰ মাজত, বিভিন্ন ধৰণৰ প্ৰকৃতিৰ মাজত গৈ সি বিভিন্ন ধৰণৰ কাম কাজ কৰে। ঠিক তেনেকৈ আমাৰ শৰীৰটোৰ মতে আচলতে আমাৰ আত্মাই আচৰণ কৰে। আৰু এই যেতিয়া আত্মাটো আমাৰ শৰীৰৰ পৰা ওলাই যায়, তেতিয়া কি হয়, আমাৰ শৰীৰটোৰ একোৱেই অৰ্থ নাথাকে। সেইকাৰণে কৈছে যে চোৱা জীৱসকল ভেলৰে বিলাই। আমাৰ জীৱনৰ আমাৰ আচলতে আমাৰ যি শৰীৰ, সেই খুবেই ক্ষণস্থায়ী। ইয়াৰ গুৰুত্ব কেতিয়া থাকিব, যেতিয়া তাত জীৱ থাকিব, যেতিয়া মানুহে উশাহ লৈ থাকিব, যেতিয়া তাত আত্মা থাকিব। ইয়াৰ পিছতনো কি আছে আমি আলোচনা কৰো। থুলমূলকৈ জিকিৰটোত সেইখিনি কথাই আলোচনা কৰিছিলে, যি আধ্যাত্মিকতাবাদৰ আদৰ্শ, যি আধ্যাত্মিকতাবাদ আচলতে কেৱল মাত্ৰ ধৰ্মীয়, ইয়াত যেতিয়া জিকিৰটোত ইছলাম ধৰ্মীয় আধ্যাত্মিকতাৰ গীত বুলি কৈছে, তথাপিও আধ্যাত্মিকতাবাদ বিষয়টো হৈছে এক ধৰণৰ বিশ্বজনীন বিষয়। ই হৈছে মানুহৰ এক ধৰণৰ এক বিশাল ধাৰণা। এই ধাৰণাটো আচলতে কোনো ধৰ্মীয় আদৰ্শৰ মাজত সীমাবদ্ধ হৈ থকা নাই। ই এক বিশ্বজনীন আদৰ্শ বুলি আমি ইয়াক ক'ব পাৰো। তোমালোকে জিকিৰটো কিমান ভাল ধৰণে বুজি পাইছা, ইয়াত ভিতৰুৱা কথাখিনি বুজি পাইছা, তাক লৈ পিনি আচলতে ইয়াত বিভিন্ন ধৰণৰ প্ৰশ্নাৱলী দিছে। পৰীক্ষাত বিভিন্ন ধৰণৰ প্ৰশ্ন আহিব পাৰে, যেনেকে ধৰক চমু উত্তৰ ব্যাখ্যা কৰিবলৈ আহিব পাৰে, বা কেতিয়াবা তাৎপৰ্য ব্যাখ্যা কৰিবলৈ আহিব পাৰে। গতিকে আমি কেনেকৈনো পৰীক্ষাৰ বাবে এই প্ৰশ্নাৱলীসমূহ প্ৰস্তুত কৰো, তাক লৈ পিনিও মই কিছুমান তোমালোকৰ পাঠত থকাই প্ৰশ্নসমূহ প্ৰস্তুত কৰি লৈ আহিছিলো। তোমালোকেনো কেনেদৰে এই আগন্তুক পৰীক্ষাৰ বাবে এই পাঠটো প্ৰস্তুত কৰিবা, তাক লৈ পিনি মই এটা আভাস দিব বিচাৰিছো। তোমালোকে ইয়াৰ আলম লৈ পিনি নিজৰ ধৰণেও লিখিব পাৰা, বা এই কথাখিনিকো তোমালোকৰ নিজৰ ধৰণে লিখি তোমালোকে প্ৰেক্টিচ কৰিব পাৰা, যাতে তোমালোকে পৰীক্ষালৈকে তোমালোকে নিজেই আচলতে কোনো ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব লগা নহয়। গতিকে আমি আহকচোন প্ৰশ্নাৱলীৰ বিষয়ে আলোচনা কৰো। ইয়াত কোৱা হৈছে যে মুমিনৰ অৰ্থ কি? মুমিনৰ অৰ্থ হৈছে বিশ্বাসী মুছলমান। আজান ফকীৰৰ জিকিৰটোত অৱশ্যে ধৰ্মান্ধ হোৱাৰ কথা কোৱা হোৱা নাই। মুমিনৰ অৰ্থ হৈছে বিশ্বাসী মুছলমান, কিন্তু তাৰ লগতে মই কৈছো যে আজান ফকীৰৰ আমি জিকিৰ যিটো ইতিমধ্যে পঢ়িলো, সেই জিকিৰটোত কিন্তু ধৰ্মান্ধ মানে কোনো লোক ধৰ্মীয় যিসমূহ অন্ধবিশ্বাস আছে, কুসংস্কাৰ আছে, সেই কুসংস্কাৰ বা অন্ধবিশ্বাসৰ কথা আচলতে কোৱা হোৱা নাই। ইছলাম ধৰ্মৰ যি প্ৰকৃত আদৰ্শ, সেই প্ৰকৃত আদৰ্শত যিজন বিশ্বাসী, যি আচলতে সদায় মানুহৰ বাবে মুক্তিৰ কথা, প্ৰেম দয়া
এই ধৰণৰ এক মহান আদৰ্শৰে নিজকে পৰিচালনা কৰে তেনে লোককহে আচলতে মুমিন বুলি কোৱা হৈছে জিকিৰৰ ৰচক কোন জিকিৰৰ ৰচক আজান ফকীৰক চাহ মিলান বুলিও কোৱা হৈছিলে তোমালোকে নিশ্চয় এই জিকিৰ যেতিয়া আমি আজান ফকীৰৰ বিষয়ে আলোচনা কৰিছিলো তেতিয়া মই এই কথাটো কৈছিলো জিকিৰ সমূহক আমি কিহৰ লগত তুলনা কৰিব পাৰো জিকিৰ সমূহক আমি আমাৰ যি হিন্দুৰ ভক্তিমূলক গীত দেহ বিচাৰমূলক গীত সেই সমূহৰ লগত আচলতে আমি তুলনা কৰিব পাৰো দুদিনীয়া জীৱন এনে ধৰণৰ বিভিন্ন ধৰণৰ মায়াৰ সাগৰ আমাৰ দেহ বিচাৰৰ গীত আমি এনেকুৱা ধৰণৰ বিভিন্ন শব্দ শুনিবলৈ পাওঁ পাৰ কৰা দয়াৰ সাগৰ এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ আমাৰ যিসমূহ ভক্তিমূলক গীত আছে তোমালোকে নিশ্চয় শুনিছা দেহ বিচাৰমূলক গীতত সেই তেনে ধৰণৰ বিভিন্ন গীতত যেনে ধৰণৰ কথা কোৱা হৈছে ঠিক তেনেদৰে জিকিৰতো ঠিক একেই আধ্যাত্মিকতাবাদৰ ভাৱধাৰাৰে এক সমন্বয়ৰ কথা আচলতে সমন্বয়মূলকভাৱে কোৱা হৈছে হে মই কৈছো যে ইয়াত আমাৰ হিন্দু ধৰ্মৰ হিন্দু সংস্কৃতিৰ যিসমূহ ভক্তিমূলক গীত স্তুতি প্ৰাৰ্থনা তেনে ধৰণৰ গীতসমূহৰ লগত আমি জিকিৰসমূহক তুলনা কৰিব পাৰো আজান ফকীৰৰ প্ৰকৃত নাম হৈছে হযৰত শ্বাহ মিলন জিকিৰ গীত কোন ধৰ্মাৱলীৰ মাজত প্ৰচলিত জিকিৰ গীত মুছলমান ধৰ্মৰ মাজত প্ৰচলিত আধ্যাত্মিক ভাৱধাৰাৰে লিখা সমন্বয়মূলক গীত ইয়াত কৈছে যে জিকিৰ গীতসমূহ মুছলমান ধৰ্মৰ মাজত প্ৰচলিত বুলি কোৱা হৈছে যদিও ই আচলতে বৃহত্তৰ অসমীয়া সমাজত আজান ফকীৰ সেই সময়ত যেতিয়া মহান আদৰ্শ আচলতে সকলোৱে বুজি পাইছিলে সেইবাবে ই সকলোৰে বাবে এক ধৰণৰ সমন্বয়ৰ বাৰ্তা বিয়পাই সকলোৰে মাজতে প্ৰচলিত হৈ পৰিছে বুলিও আমি এক ধৰণৰ দাবী উত্থাপন কৰিব পাৰো জিকিৰত উল্লেখ থকা আদম কোন জিকিৰত উল্লেখিত আদম হৈছে আদি মানৱ আল্লাহৰ সৃষ্ট প্ৰথম মানৱ সেই আল্লাহৰ সৃষ্ট প্ৰথম মানৱজনকে আচলতে কোৱা হৈছে আদম যেনেকৈ সৃষ্টিৰ আৰম্ভণিক লৈ পানি বিভিন্ন ধৰ্মই বিভিন্ন ধৰণৰ কথা কয় গতিকে ইছলাম ধৰ্মৰ মতে হয়তো এই আদমজনেই হৈছে প্ৰথম পুৰুষ প্ৰথম মানুহ যি এই সৃষ্টিৰ প্ৰথমে তেওঁ এই সৃষ্টিৰ প্ৰথম পোহৰ দেখিছিলে জিকিৰত প্ৰধানকৈ কিহৰ ওপৰত গুৰুত্ব দিয়া হয় জিকিৰত প্ৰধানকৈ ইছলাম ধৰ্মৰ মূল তত্ত্ববোৰক আধ্যাত্মিক ভাৱধাৰাৰে গীতৰ মাধ্যমেৰে প্ৰকাশ কৰাত গুৰুত্ব দিয়া হৈছে প্ৰেম আৰু মানৱতাবাদৰ কথা কোৱা ইছলাম ধৰ্মৰ অন্তৰ্নিহিত কথাবোৰেৰে এই জিকিৰত এক ধৰণৰ সমন্বয়ৰ কথা কোৱা হৈছে আমি আকৌ কৈছো যে জিকিৰত কিহৰ কথা গুৰুত্ব দিয়া হয় জিকিৰত যদি আমি চাওঁ জিকিৰত সেই যে আধ্যাত্মিকতা ভাৱধাৰা যি ইছলাম ধৰ্মৰ নীতি আদৰ্শ সেই কথাখিনিকে গুৰুত্ব দিয়া হৈছে এই কথাখিনি আমি জানো কিন্তু আমি কেনেকৈ এই কথাখিনি পৰীক্ষাত আহিলে ফ্ৰেম কৰিম বা আমি কেনে ধৰণে তাক সজাই পৰাই লিখিম তাৰ বাবে আচলতে মই এনে ধৰণে লিখি লৈ আহিছো তোমালোকে ইয়াত মন কৰিবা যে আমি বিভিন্ন ধৰণৰ শব্দ আমি আমাৰ যিসমূহ আমি যেনেদৰে কথা কওঁ তাতকৈ লিখিত শব্দবোৰ আচলতে এক ধৰণৰ অকমান আমি বেলেগ ধৰণে লিখো হয়নে গতিকে আমি কি কৰিছো আমি এই ধৰণে ইয়াত লিখি আনিছো যাতে তোমালোকে এই কথাবোৰ মন কৰিবা ইয়াত আমি কি কেনেকৈ লিখিছো যে জিকিৰত প্ৰধানকৈ ইছলাম ধৰ্মৰ মূল তত্ত্ববোৰক আধ্যাত্মিক ভাৱধাৰাৰে গীতৰ মাধ্যমেৰে প্ৰকাশ কৰাত গুৰুত্ব দিয়া হৈছে ইয়াত যদি আমি মূল তত্ত্বৰ ঠাইত মূল বস্তুবোৰ বুলি লিখিলোহেঁতেন হয়তো কৰবাত অকমান অখজা লাগিলহেঁতেন শুনিবলৈ গতিকে তোমালোকে এনে ধৰণৰ বস্তুবোৰ মন কৰিবা যেতিয়া এটা প্ৰশ্ন উত্তৰ প্ৰস্তুত কৰা তোমালোকে প্ৰশ্ন উত্তৰ প্ৰস্তুত কৰোতে সদায় সেই যিটো বাক্যৰ ৰচনা সেই বাক্যৰ ৰচনাটো যাতে সুন্দৰ হৈছে যাতে সাৱলীল হৈছে পঢ়িবলৈ শুৱলা হৈছে আৰু শুদ্ধ ৰূপত তাক তোমালোকে উপস্থাপন কৰিছা সেই কথাটো তোমালোকে কিন্তু পৰীক্ষাত খুব ভালদৰে মন কৰিব লাগিব এতিয়াৰ পৰা যাতে তোমালোকৰ পৰীক্ষাত ভুল হোৱাৰ সম্ভাৱনা কম থাকে ইয়াত কৈছে যে প্ৰেম আৰু মানৱতাবাদৰ কথাটো কৈছো ইয়াত যদি আমি মানুহৰ কথা বুলি কলোহেঁতেন হয়তো তাতকৈ মানৱতাবাদটো অকমান শুৱনি লাগিছে সেইকাৰণে আমি ইয়াত মানৱতাবাদ কৈছো অন্তৰ্নিহিত কথা বুলি কৈছো ভিতৰুৱা কথা বুলি কোৱাতকৈ অন্তৰ্নিহিত কথা আচলতে লিখিতত বেছি শুৱলা লাগে এনে ধৰণৰ কথাবোৰ তোমালোকে যেতিয়া প্ৰশ্নসমূহ প্ৰস্তুত কৰিবা প্ৰশ্নৰ উত্তৰসমূহ প্ৰস্তুত কৰিবা তেতিয়া তোমালোকে মন কৰি গলে নিশ্চয়কৈ ভৱিষ্যতে তোমালোকৰ ভাল হ'ব 8 নম্বৰ প্ৰশ্নটোত কৈছে যে মক্কা কি মক্কা হৈছে মুছলমানসকলৰ পবিত্ৰ স্থান মক্কালৈ গলে স্বৰ্গ প্ৰাপ্তি হয় বুলি ইছলাম ধৰ্মীয় লোকসকলে বিশ্বাস কৰে মক্কালৈ গলে স্বৰ্গ প্ৰাপ্তি হয় স্বৰ্গ মত্যৰ যি ধাৰণা আমাৰ হিন্দু ধৰ্মতো আছে মুছলমান ধৰ্মতো আছে বা পৃথিৱীৰ বিভিন্ন ধৰ্মত এই ধাৰণা আচলতে আছে গতিকে এই মক্কালৈ গলে মানুহে মুখ্য প্ৰাপ্তিৰ আচলতে
যি বাট সেই বাট পায় বুলি ইছলাম ধৰ্মত এক বিশ্বাস আছে। কিন্তু আমি জিকিৰটোত কি পঢ়িছিলো? জিকিৰত কৈছে যে আমি কেৱল গোটেই জীৱনটো পাপ কাম কৰি ঈশ্বৰে দেখুওৱা যি প্ৰেম আৰু দয়াৰ বাট, সেই বাটেৰে নগৈ আমি যদি ধৰ্মান্ধ হৈ কুসংস্কাৰ বিভিন্ন ধৰণৰ আচৰণ কৰো, যে আমি মায়াত বন্দী হৈ থাকো, তেতিয়া আমি কিন্তু মক্কালৈ গলেও আমি মুক্তি নাপাওঁ। জিকিৰ শব্দৰ অৰ্থ কি? জিকিৰ শব্দৰ অৰ্থ হৈছে য'ত বিভিন্ন ধৰণৰ ইছলাম ধৰ্মৰ নীতি আদৰ্শসমূহক ৰাখিও এক ধৰণৰ উপাসনামূলক গীত, য'ত সমন্বয়ৰ কথাও কিন্তু কোৱা হৈছে। হিন্দু কি মুছলমান, একে আল্লাহৰ ফৰমান, এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ আচলতে সমন্বয়মূলক কথা এই জিকিৰসমূহত আছে বুলি আমি থকা কথা আমি দেখিছো। আজান ফকীৰক কি বুলি কোৱা হৈছে? আজান ফকীৰক এজন পীৰ বা এজন ধৰ্মগুৰু বুলি আখ্যা দিয়া হৈছে। এনেধৰণৰ শব্দৰ উত্তৰ জিকিৰ কিছুমান শব্দ আমি আৰবী পাৰ্চী মূলৰ শব্দৰ পৰাও আহিছে। গতিকে তোমালোকৰ পৰীক্ষাত চমুকৈ এনেকে ধৰণৰ শব্দৰ অৰ্থও লিখিব আহিব পাৰে। তোমালোকৰ কিতাপত থকা যিকেইটা শব্দৰ মানে প্ৰশ্নাৱলীত যিকেইটা আছিলে সেইকেইটা মই ইয়াত লিখি লৈ আহিছিলো। ৰচুল বুলি কোৱা হৈছে দেৱদূতক, যি ঈশ্বৰ প্ৰেৰিত পুৰুষ। মুমিন বুলি কোৱা হৈছে বিশ্বাসী মুছলমানক। ৰহম বুলি কোৱা হৈছে দয়া। কুতুব মানে হৈছে ধ্ৰুৱ নক্ষত্ৰ। বান্দা মানে হৈছে ভৃত্য। ভৃত্য মানে যি কাৰোবাৰ আদৰ্শত পৰিচিত হোৱা ব্যক্তি বুলি ক'ব পাৰি আচলতে। প্ৰশ্নাৱলী। মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি, যেনে হালে হলৰ লগত দৰিকাৰ টকালি। উল্লেখিত কবিতা ফাঁকিৰ অন্তৰ্নিহিত ভাৱটি বিশ্লেষণ কৰা। এনেধৰণৰ প্ৰশ্ন আহিলে আমি, এনেকুৱা ধৰণৰ ডাঙৰ প্ৰশ্ন আহিলে আমি কেনেধৰণে আচলতে পৰীক্ষাত কম সময়ত, আমি পৰীক্ষাত আচলতে সময়ো বান্ধি দিয়া থাকে, বা আমি পৰীক্ষাত বিভিন্ন ধৰণৰ আমাৰ অসমীয়া বিষয়টোত কি হয়, আমাৰ বহুত ছাত্ৰ ছাত্ৰীৰ এটা সমস্যা হৈছে যে পৰীক্ষাত লিখিবলৈ সময়ে নাটে, বা সময় লাষ্টত থাকি যায়গৈ, লিখিবলৈ থাকি যায়, প্ৰশ্ন থাকি যায়, বা কেতিয়াবা কি হয় আমি ভালকৈ আমি প্ৰশ্নসমূহ লিখিব নোৱাৰো, এটা এৰি থৈ যাওঁ। এনেধৰণৰ বিভিন্ন সমস্যা আমি কিয় হয়, আমি ভালদৰে প্ৰস্তুতি নচলোৱাৰ বাবে হয়। আমি যদি টাইম মেনেজমেণ্টটো যদি আমি শিকো, কম সময়তে আচলতে আমি লিখিব পাৰো, আৰু আচলতে দীঘলীয়াকৈ লিখিব লাগিব বুলি কোনো কথা নাই। মূল কথাখিনি আচলতে তাত প্ৰকাশিত হৈছে নে নাই হোৱা, সেয়াহে গুৰুত্বপূৰ্ণ। গতিকে আমি কেনেকৈনো এনেধৰণৰ মূল কথাখিনিক ভাৱলীলভাৱে লিখিব পাৰো, তাক আমি প্ৰস্তুতি চলাম। ইয়াৰ মাধ্যমেৰে আপোনালোকেও চেষ্টা চলাই যাব, আমিও ইয়াত চেষ্টা চলাই যাম। একেলগে আচলতে আমি যদি প্ৰচেষ্টা চলাওঁ, নিশ্চয়কৈ আমাৰ পৰীক্ষালৈকে আমি খুব সুন্দৰকৈ আমি পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিম। ইয়াত কৈছো যে আমি আজান ফকীৰৰ দ্বাৰা বিৰচিত জিকিৰটিৰ এই পংক্তিটিৰ জৰিয়তে মায়াত বন্দী মানুহে যে মুখ্য প্ৰাপ্তিৰ পৰা বঞ্চিত হয়, এই কথাটো কোৱা হৈছে। ইয়াত কি কৈছিলে? ইয়াত কৈছে যে মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি। মানে আমি যেতিয়া মুখ্য প্ৰাপ্তিৰ বাবে চিন্তা কৰো, আমাৰ মানুহে কি কৰে, জীৱনটো পাপ কাম কৰি পিনি শেষত মক্কালৈ গৈ মুক্তিৰ সহজ বাটটো বিচাৰে। কিন্তু এই বাটটোনো কেনেকৈ পাব, কেনেকৈ আচলতে মানুহে মুখ্য প্ৰাপ্তিৰ বাটৰ সন্ধান কৰিব, এই গোটেই কথাখিনি আমি যদি মূল কথাখিনি ইয়াত থুলমূলকৈ লিখিব পাৰো, তেতিয়াহে আচলতে এই প্ৰশ্নটোৰ উত্তৰটো সুন্দৰ হ'ব বুলি আমি ভাবিম। ইয়াত কি কৈছে যে মায়াত বন্দী মানুহে মুখ্য প্ৰাপ্তিৰ পৰা বঞ্চিত হয়, এই কথাটো কোৱা হৈছে। মক্কা হৈছে ইছলাম ধৰ্মী লোকৰ বাবে পবিত্ৰ স্থান। মক্কালৈ গ'লে পৰম সত্য ঈশ্বৰৰ বাটৰ সন্ধান পায় বুলি ইছলাম ধৰ্মী লোকে বিশ্বাস কৰে। ইয়াত আমি যেতিয়া এই কথাখিনি ফ্ৰেম কৰিছো, এই কথাখিনি আমি জানো, এই কথাখিনি আমি ইতিমধ্যে জিকিৰটো আমি যেতিয়া আলোচনা কৰি আছিলো, মূল ভাৱটো আলোচনা কৰি আছিলো, তেতিয়া আমি সেই কথাখিনি আমি ইতিমধ্যে আলোচনা কৰিছোৱে। কিন্তু ইয়াত আমি কথাখিনি আমি কেনেকৈ ফ্ৰেম কৰিছো, যে আমি কেনেকৈনো আমি এই প্ৰশ্নটোৰ উত্তৰটো লিখিছো, সেই কথাটো তোমালোকে কিন্তু মন কৰাটো জৰুৰী, যাতে তোমালোকে, আকৌ কৈছো যে সেই পৰীক্ষাৰ বাবেই যিহেতু আমাৰ এই প্ৰস্তুতি, আমাৰ মূল উদ্দেশ্যটো পৰীক্ষাই যিহেতু,
যদিও বা এই কথাখিনি আচলতে আমাৰ জীৱনৰ বাবেও জৰুৰী, তাৰ পিছতো কিন্তু আমাৰ এতিয়াৰ দিনত, আজি এই কম্পিটিশ্যনৰ দিনত, প্ৰতিযোগিতাৰ দিনত, যিহেতু তোমালোকৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছা, গতিকে এই ফ্ৰেমখিনি কেনেকৈ কৰিছো সেই কথাখিনি তোমালোকে কিন্তু মন কৰিব লাগিব। ইয়াত কৈছো যে আমি এই যে মায়াত বন্দী মানুহে মুখ্য প্ৰাপ্তিৰ বাটৰ পৰা বঞ্চিত হয় বুলি কৈছো, এই কথাটো যদি আমি সাধাৰণভাৱে লিখো, আমি যদি আমাৰ কথিত অৰ্থত লিখো বা কথিত ভাষাত আমি যদি লিখো, তেতিয়াহ'লে শুৱলা নহ'ব। ঠিক তেনেকৈ এই যে পৰম সত্য ঈশ্বৰৰ বাটৰ সন্ধান বুলি কৈছো, কেৱল ঈশ্বৰ বুলি নকৈ পানি পৰম সত্য ঈশ্বৰৰ বাটৰ সন্ধান বুলি কৈছো, এই ধৰণৰ কথাবোৰ আচলতে তোমালোকে যদি মন কৰা, তেতিয়া কিন্তু তোমালোকৰ এই যি প্ৰশ্নটোৱে এক ধৰণৰ গাম্ভীৰ্যতা লাভ কৰিব। ইয়াত কৈছে যে জিকিৰটোৰ জৰিয়তে ক'ব বিচাৰিছে যে জাগতিক মায়াত বন্দী মানুহে ইহ সংসাৰত পাপ পুণ্যৰ বিচাৰ নকৰে, ঈশ্বৰৰ বাণী, প্ৰেম আৰু দয়াৰ পথৰ সলনি নিজৰ স্বাৰ্থ সিদ্ধিৰ বাটত নিজকে নিয়োজিত কৰে। তেওঁ কেতিয়াও পৰম সত্যৰ কাষ চাপিব নোৱাৰে। গোটেই জীৱন যি মানুহে মোহান্ধ হৈ নিজকে পৰিচালিত কৰি শেষত ঈশ্বৰৰ কাষ চাপিব খোজে, মুখ্য প্ৰাপ্তিৰ বাবে মক্কালৈ যাব খোজে, তেওঁ কেতিয়াও আল্লাহে চিৰন্তন সত্যৰ বাটৰ সন্ধান নিদিয়ে। যি গোটেই জীৱন পাপ কৰিছে, জীৱনৰ শেষ অৱস্থাত আহি তেখেতে যদি এই মক্কালৈ যায়, তেওঁ জানো মুক্তি পাব? সেই কথাখিনিকে আমি ইয়াত আচলতে আমি ফ্ৰেমিং কৰিছো। এই ফ্ৰেমিংটো তোমালোকে যদি শিকিব পাৰা খুব কম সময়ত যদি লিখিব পাৰা, তোমালোকৰ বাবে ভাল হ'ব। তোমালোকে কি কৰিবা? তোমালোকে এই কথাখিনি মুখস্থ নকৰিবা, এই কথাখিনি আলম লৈ পিনি তোমালোকে নিজেই যেতিয়া লিখিবা, ইয়াৰ যোনবোৰ শব্দ, যেনেকৈ ধৰা পৰম সত্য, ঈশ্বৰৰ বাটৰ সন্ধান, মুখ্য প্ৰাপ্তি, বা আমি যদি মায়াত বন্দী মানুহ, দয়াৰ পথ, প্ৰেমৰ চিৰন্তন সত্য, এই ধৰণৰ শব্দবোৰ তোমালোকে শিকি নিজেই এই উত্তৰটো যদি ফ্ৰেমিং কৰিবলৈ শিকা আৰু প্ৰস্তুতি চলোৱা, তোমালোকৰ পৰীক্ষাৰ বাবে সহজ হ'ব। আমি ব্যাখ্যা কৰা প্ৰশ্নলৈ আহোঁ। ব্যাখ্যা কৰা প্ৰশ্নসমূহ তোমালোকে কেনেধৰণে লিখিবা? ব্যাখ্যা কৰাৰ কিছুমান নিয়মাৱলী হয়তো তোমালোকে পূৰ্বৰ ক্লাছসমূহত শিকি আহিছা, কিন্তু এই ব্যাখ্যা কৰাৰ নিয়মাৱলীসমূহ বহুতে হয়তো নাজানিব পাৰে বা ভালদৰে নিশিকিবও পাৰে। গতিকে তেওঁলোকৰ বাবে মই বেছিকৰ পৰা আৰম্ভ কৰিছোঁ। ইয়াত প্ৰশ্নটো আছে যে পানী মৰে পিয়াহত, অগ্নি মৰে জাৰত, খুদা ৰচুল লুকাই আছে মুমিনৰ আঁৰত। এই কথাটো যে আমি জিকিৰটোত আছিলে, সেই কথাখিনি কৈছে। ইয়াত কি কৰিব লাগিব? ইয়াত আমি কৰিব লাগিব উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত আজান ফকীৰৰ দ্বাৰা ৰচিত জিকিৰ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। এই পদ ফাঁকিৰ জৰিয়তে আল্লাহ অৰ্থাৎ পৰম শক্তি আল্লাহ ঈশ্বৰক পোৱাৰ বাট হৈছে নিস্বাৰ্থ আৰু নিষ্পাপ ভক্তি বুলি ইয়াৰ জৰিয়তে বুজোৱা হৈছে, কথাটো কোৱা হৈছে। ইয়াত কি কৈছে যে যেতিয়া আমি ব্যাখ্যা কৰো, আমি ব্যাখ্যা কৰিলে এই ধৰণৰ এক ধৰণৰ ফ্ৰেমিং লৈ আহিব লাগিব যে উক্ত কবিতা ফাঁকি ক'ৰ পৰা অনা হৈছে, কোনটো পাঠৰ পৰা অনা হৈছে, সেই পাঠটো কোনে লিখিছে। পৰীক্ষাত কি হয়, আমি এতিয়া ধৰা এই জিকিৰটো পঢ়ি আছো দেখি আমি আৰু ডাইৰেক্ট আমি আহি গৈছে যে জিকিৰ লিখিছে আজান ফকীৰে লিখিছে, আজান ফকীৰৰ জিকিৰৰ পৰা এই পাঠটো লৈ অনা হৈছে। কিন্তু যেতিয়া আমি পৰীক্ষাত মাজৰ পৰা ক'ৰবাৰ পৰা দি দিব, আমি পতকে পাহৰি যাব পাৰো। সেইকাৰণে এই গোটেই বস্তুখিনি মনত ৰাখিব লাগিব যে এই বস্তুটো ক'ৰ পৰা আহিছে, পাঠটো ক'ৰ পৰা ইয়াক লৈ অহা হৈছে, সেই কথাটো আমি মনত ৰাখিব লাগিব। উক্ত পাঠ্যপুথিৰ মানে উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত এনেধৰণে আমি লিখিছো। এই বস্তুটো তোমালোকে নেক্সট পেৰেগ্ৰাফত লিখিবা। ইয়াত আচলতে মোৰে ভুল হৈছে বাৰু, কম্পিউটাৰত এইটো থাকি গৈছে। এই বস্তুটো এইডোখৰ পৰা তোমালোকে এইটো নেক্সট পেৰেগ্ৰাফত লিখিব লাগিব। এই পদ ফাঁকিৰ জৰিয়তে আল্লাহ অৰ্থাৎ পৰম শক্তি আল্লাহ ঈশ্বৰক পোৱাৰ বাট হৈছে নিস্বাৰ্থ আৰু নিষ্পাপ ভক্তি। এই তাৰ পিছত আমি আমাৰ যিখিনি ব্যাখ্যা, সেই ব্যাখ্যা মূল কথাখিনি আমি ইয়াতে লিখিম, মূল কথাখিনি ইয়াত লিখিম। ইয়াত আমি কেনেধৰণে লিখিছো যে এই পৃথিৱী হৈছে পৰম শক্তিবানৰে সৃষ্টি, তেওঁ চিৰন্তন সত্য, এই সত্যৰ প্ৰাপ্তিৰ বাট হৈছে নিস্বাৰ্থ ভক্তি, মায়াত বন্দী ব্যক্তিয়ে এই বাটৰ সন্ধান নাপায়, মুখ্য প্ৰাপ্তিৰ বাটৰ সন্ধান যে আমি নিজেই কৰিব পাৰো, এই কথা মায়াত বন্দী মানুহে পাহৰি থাকে। যিদৰে পানীয়ে আৰু জুয়ে নিজৰ শক্তিৰ উমান নাপায়, সেই মানুহে ঈশ্বৰৰ বাটৰ সন্ধান নোপোৱাৰ কথাটোৰ কবিয়ে উদাহৰণত কৈছে যে পানীয়ে পিয়াহত হাবাথুৰি খোৱাৰ দৰে, জুয়ে উত্তাপ বিচাৰি নোপোৱাৰ দৰে কথা। সেয়াই আমি মায়াত বন্দী ব্যক্তি, আমি কি কৰো,
আমি আমাৰ নিজৰ ভিতৰত থকা আমাৰ শক্তিখিনিক আমি উপলব্ধি কৰিব নোৱাৰো ঠিক তেনে সেইবাবে ইয়াত লৈ আহিছে যে পানী মৰে পিয়াহত অগ্নি মৰে জাৰত সেই আমি কবিতাটোত আলোচনা কৰি থাকোঁতে জিকিৰটো আলোচনা কৰি থাকোঁতে কৈছিলো পানী জানো কেতিয়াবা পিয়াহৰ বাবে আকুল হ'ব পাৰে বা জুই জানো কেতিয়াবা উত্তাপৰ পৰা বঞ্চিত হ'ব পাৰে গতিকে এক ধৰণৰ কন্ট্ৰাষ্ট বা এই যি কবিৰ চিন্তা আচলতে বেলেগ ধৰণৰ বুলি সকলোৱে কয় কবিয়ে কেনেধৰণে চিন্তা কৰিছে তেখেতে চিন্তা কৰিছে যে পানীয়েই পিয়াহৰ কাৰণে আকুল হৈ আছে জুয়ে উত্তাপৰ কাৰণে আকুল হৈ আছে ঠিক তেনেকুৱাই আমাৰ শৰীৰে কি হৈছে শৰীৰে আমাৰ যি আত্মাৰ মহান শক্তিৰ কথা উপলব্ধি কৰিব নোৱাৰি আমি সেই মায়াতেই আচলতে বন্দী হৈ আছো ঈশ্বৰে আমাক সকলোকে এবাৰ বাট দেখুৱায় সেই বাটত যদি আচলতে আমি গৈ থাকিব পাৰো তেতিয়াহে আচলতে আমি মুখ্য প্ৰাপ্তিৰ বাটৰ সন্ধান পাম ইয়াত আমি বিভিন্ন ধৰণৰ কথা কৈছো যে এই পৃথিৱী হৈছে পৰম শক্তিমানৰে সৃষ্টি তেওঁ চিৰন্তন সত্য নিস্বাৰ্থ ভক্তি মায়াত বন্দী সন্ধান এই ধৰণৰ ফ্ৰেমিংটো তোমালোকে শিকিব লাগিব তোমালোকে মই বাৰে বাৰে কৈ আছো যেতিয়া তোমালোকে শিকিবা তোমালোকৰ বাবেও এইটো সহজ হৈ পৰিব নতুনকৈ যিসকলে এনেধৰণে লিখিবলৈ লৈছে তেওঁলোকৰ বাবে হয়তো এটা টান কথা হ'ব পাৰে কিন্তু লাহে লাহে যেতিয়া তোমালোকে লিখি গৈ থাকিবা ইয়াৰ আলম লৈ বা বিভিন্ন ধৰণৰ তোমালোকে আলম লৈ পিনি লিখিব পাৰা তোমালোকে যেতিয়া এনেধৰণে লিখি গৈ থাকিবা তোমালোকৰ বাবেও সহজ হৈ পৰিব বস্তুটো এইটো তোমালোকে ভালদৰে পঢ়িবা পিডিএফটো চাবা ভালদৰে পঢ়িবা আমি এতিয়া ইয়াৰ পৰৱৰ্তী প্ৰশ্নটোলৈ আহোঁ ইয়াত কোৱা হৈছে যে মক্কাৰ দুৱাৰত চাহাব তীৰবেণীৰ ঘাট বেহাব নোৱাৰে তাত মায়াই ভেটে বাট আকৌ সেই একেধৰণৰ আচলতে এইটো উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত আজান ফকীৰৰ দ্বাৰা ৰচিত জিকিৰ নামৰ পাত্ৰীৰ পৰা তুলি দিয়া হৈছে এনেকে কিন্তু তোমালোকে ব্যাখ্যা কৰা প্ৰশ্ন আহিলে লিখিবই লাগিব এইটো আচলতে ইয়াৰ ব্যাখ্যা কৰা এক ধৰণৰ নিয়মালী বুলিয়ে ক'ব পাৰি বহুতে হয়তো জানাই কাৰণ পূৰ্বৰ ক্লাছসমূহত এইটো কৰিয়ে আহিছা কিন্তু বহুতৰ বাবে কেতিয়াবা কি হয় থাকি যায় ঠাউকতে মানে এই ধৰণৰ ধাৰণাবোৰ থাকি যায় গতিকে বুজি নোপোৱা হৈ থাকি যায় কিছুমান লোক থাকি যায় একো ডাঙৰ কথা নহয় আচলতে গতিকে তেওঁলোকে শিকি ল'ব পাৰে যে এই ধৰণৰ ফ্ৰেমিংটো উক্ত কবিতা ফাঁকি আমি আজান ফকীৰৰ দ্বাৰা ৰচিত জিকিৰ নামৰ পাত্ৰীৰ পৰা তুলি দিয়া হৈছে ইয়াত কবিয়ে সংসাৰৰ জাগতিক মোহত বন্দীজনে যে কেতিয়াও মুখ্য প্ৰাপ্তি নকৰে সেই কথাটোকে কোৱা হৈছে এই একেধৰণৰ কথাই এই কথাখিনি আমি জিকিৰটোত আলোচনা কৰি থাকোঁতে সেই কথাখিনি আমি জানোই বা সেই কথাখিনি যদি তোমালোকে মন দি শুনিছা নিশ্চিতভাৱে তোমালোকে সেই কথাখিনি তোমালোকে নিশ্চিতভাৱে উপলব্ধি কৰিব পাৰিছাই কিন্তু আমি পৰীক্ষাত লিখিবলৈ সেই আকৌ একেখিনি কথাই পৰীক্ষাত কেনেকৈ আমি লিখিম সেইবাবে মই আচলতে এই ফ্ৰেমিংখিনি কৰি লৈ আহিছোঁ ইয়াত কৈছোঁ যে মক্কা হৈছে মুছলমানসকলৰ পবিত্ৰ তীৰ্থস্থান মক্কালৈ গ'লে আল্লাহৰ কাষ চাপিব পাৰে মুখ্য প্ৰাপ্তিৰ সন্ধান পায় বুলি ইছলাম ধৰ্মীয় লোকে বিশ্বাস কৰে একেদৰে আমাৰ ত্ৰিবেণী ঘাটৰ কথা অথনি কৈছিলো যে গংগা যমুনা আৰু সৰস্বতীৰ সংগমস্থলী ইয়াত ত্ৰিবেণী ঘাটলৈ গ'লে আমাৰ হিন্দুসকলে মুক্তি পায় বুলি বিশ্বাস কৰে কিন্তু ফকীৰ চাহাবে কি কৈছে ফকীৰ চাহাবে কৈছে যিজনে গোটেই জীৱন মায়াৰ সংসাৰত বন্দী হৈ থাকিলে ঈশ্বৰে দেখুওৱা প্ৰেম আৰু দয়াৰ পথৰ সন্ধান তেওঁ নকৰিলে তেওঁ কিন্তু কেতিয়াও এই যি মুক্তিৰ বাট ঈশ্বৰৰ ওচৰ বা ঈশ্বৰৰ কাষ আচলতে তেওঁ কেতিয়াও চাপিব নোৱাৰে এই কথাখিনিয়ে তোমালোকে এই বস্তুটো পঢ়ি চাবা তোমালোকে তাৰ আলম লৈ লিখিবা মই বাৰে বাৰে এই কাৰণে কৈ আছো যাতে এইটোৱে আচলতে সময় এই সময়তে যদি আমি লিখি যাওঁ তোমালোকে যদি এতিয়াৰ পৰা যদি প্ৰস্তুতি চলোৱা তেতিয়া তোমালোকৰ মনতো ৰৈ যাব তোমালোকৰ টাইম মেনেজমেণ্টটো আহিব বা পৰীক্ষাত কোনো ধৰণৰ তোমালোকে সমস্যাৰ সন্মুখীন নোহোৱা সজাৰ মইনাটিৰ অনেক যুৱতী দেওমাৰি পাৰ হলে এৰিলে প্ৰীতি এইটো এক ধৰণৰ ব্যাখ্যা কৰা প্ৰশ্ন মইনা চৰাইটো কি হৈছিলে আমি অথনিও আলোচনা কৰিছিলো যে মইনা চৰাইটো যেতিয়া সজাত বন্দী হৈ থাকে গৃহস্থৰ প্ৰতি আনুগত্য ভাৱ প্ৰকাশ কৰে তোমালোকে ঘৰতে ভাটৌ চৰাইটো যে পুহিলে তোমালোকৰ দৰে আচৰণ কৰে নাচে গায় ঠিক তেনেকে আমাৰ আত্মাটো কি হয় আমাৰ আত্মাটোৱে আমি দেহে যেনেধৰণে বিচাৰে তেনেধৰণে আচৰণ কৰে গৃহস্থৰ মৰম স্নেহ প্ৰেম প্ৰীতিৰ পৰা মুক্ত হলে কি হয় সজাৰ পৰা মুক্ত হৈ মইনা চৰাইটো প্ৰকৃতিৰ কোলাত নিজকে বিলীন কৰি দিয়ে মায়াৰ সংসাৰৰ পৰা মুক্ত হৈ আমাৰ আত্মায়ও কি কৰে এই দুদিনীয়া দেহাটো এৰি থৈ এই পাৰ্থিৱ জগতৰ ক্ষণিকৰ সুখ দুখৰ মায়া মোহৰ পৰা মুক্ত হৈ
পৰম আত্মাৰ সৈতে বিলীন হৈ যায়। এই ধৰণৰ কথাখিনিয়ে আচলতে ইয়াত লিখিছো, কিন্তু কেনেকৈনো লিখিছো তোমালোকে ভালদৰে পঢ়ি চাবা। মই এবাৰ পঢ়ি দিছো। মইনা চৰাই সজাত বন্দী হৈ থাকোতে যিদৰে গৃহস্থীৰ প্ৰতি আনুগত্য আচৰণ কৰে, মানৱ দেহৰ আত্মায়ো নানান ধৰণৰ আচৰণেৰে জীৱক সুখী কৰে। আত্মায়ে পাৰ্থিৱ জগতৰ ক্ষণিকৰ সুখৰ মায়াত বন্দী হৈ থাকে। আত্মাৰ সৈতে দেহৰ সম্পৰ্ক দুদিনৰ। আত্মাই দেহ ত্যাগ কৰাৰ লগে লগে মায়াৰ সংসাৰৰ পৰা মুক্ত হয়। একেদৰে সজাৰ পৰা মুক্ত মইনা চৰায়ে প্ৰকৃতিৰ কোলাত নিজকে বিলীন কৰি গৃহস্থৰ মৰম স্নেহ প্ৰেম প্ৰীতিৰ পৰা মুক্ত হয়। সেয়ে কবিয়ে আমাক ঈশ্বৰ চেতনাত বিশ্বাস ৰাখি নিজকে ক্ষণিকৰ মায়ামোহৰ পৰা বিৰত থাকিবলৈ কৈছে। মই গোটেই কথাখিনি বুজাই দিছো, তোমালোকক এবাৰ পঢ়ি দিছো। তোমালোকেও বস্তুখিনি ভালদৰে পঢ়ি চাবা। আকৌ কৈছো, তোমালোকে ভালদৰে ইয়াক নিজৰ ধৰণে সজাই পৰাই লিখিবলৈ চেষ্টা কৰিবা। এয়া হৈছে আমাৰ দুখন ছবি লৈ আহিছিলো। ত্ৰিবেণী ঘাট, য'ত স্নান কৰিলে আমাৰ হিন্দু সংস্কৃতিত কি হয়, মুক্তি পায় বুলি হিন্দু সংস্কৃতিত এক ধৰণৰ বিশ্বাস আছে। ঠিক তেনেদৰে মক্কালৈ গ'লে এনেধৰণৰ এক পৰিৱেশ, তাত যদি এবাৰ আজান দিব পাৰে তেতিয়াহ'লে এই মুক্তি পায় বুলি তেওঁলোকৰ বিশ্বাস। কিন্তু আমাক কবিয়ে কি বুলি কৈছে, জিকিৰটোত কৈছে যে আচলতে আমি আমাৰ যি পৰম শক্তি, পৰম ঈশ্বৰ আল্লাহ, আমি যিয়ে নকওঁ আচলতে তেওঁৰ ওচৰত কাষ চাপিবলৈ হ'লে আমি ঈশ্বৰে দেখুওৱা যি প্ৰেম দয়াৰ বাট, সেই বাটেৰে গ'লেহে আচলতে আমি সেই সন্ধান পাব পাৰো। তোমালোকৰ এই জিকিৰ পাঠটোত আচলতে আজিলে ইমানখিনিয়ে কথা আছিলে। তোমালোকৰ যদি কিবা থাকে তোমালোকে নিশ্চিতভাৱে আমাৰ যি ইউটিউব চেনেল আছে তাত কমেণ্ট যোগে আমাক জনাব পাৰা। বিভিন্ন ধৰণৰ সমস্যা থাকিব পাৰে, ধৰা এই কথাখিনি আপুনি ছাৰ ভালদৰে আকৌ এবাৰ বুজাই দিব পাৰিব নেকি, বা এই প্ৰশ্নটোৰ উত্তৰটো এনেধৰণে কেনেকৈ হ'ল, এই কথাখিনি যদি তোমালোকৰ জানিবলগীয়া থাকে, কিবা বুজিবলগীয়া থাকে, তোমালোকে নিশ্চয় তাত যোগাযোগ কৰিব পাৰিবা। জিকিৰ এই পাঠটোত তোমালোকে যদি যিকোনো ধৰণৰ হয়, মই আকৌ কৈছো যে যিকোনো ধৰণৰ সমস্যা পালে তোমালোকে আমাক যোগাযোগ কৰিব পাৰা। তোমালোকে এতিয়া 10ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী, তোমালোকৰ হয়তো আগন্তুক দিনত বৰ্ড এক্সাম আহি আছে, গতিকে তোমালোকৰ প্ৰস্তুতি এতিয়াৰ পৰা মই কোৱাৰ দৰে যদি তোমালোকে খুব ভাল ধৰণে এনেদৰে লিখি তোমালোকে পাঠটো বোধগম্য হয়, পাঠটো বাৰে বাৰে পঢ়িবা। পাঠটো বাৰে বাৰে পঢ়ি কেৱল পঢ়িলেই নহ'ব, এই পাঠটো তোমালোকে বোধগম্য হোৱাকৈ তোমালোকে বুজি পোৱা ধৰণে তোমালোকে পঢ়ি তাৰ প্ৰশ্ন উত্তৰসমূহ, পাঠত যিসমূহ প্ৰশ্ন উত্তৰ আছে সেইসমূহ এতিয়াৰ পৰা কৰি বহীত টোকা লিখি যদি তোমালোকে প্ৰস্তুতি চলাই যোৱা, নিশ্চয়কৈ পৰীক্ষাত কোনো ধৰণৰ সমস্যাৰ তোমালোকে সন্মুখীন নোহোৱা। গতিকে আজিলৈ ইমানেই আছিলে, ধন্যবাদ। তোমালোকে, মই আকৌ কৈছো যে যিকোনো ধৰণৰ সমস্যা থাকিলে আমাৰ এই শ্ৰেণীৰ ইউটিউব চেনেলত তোমালোকে জৰিয়তে আমাক যোগাযোগ কৰিব পাৰা। আমাৰ এই পাঠটো যদি তোমালোকৰ ভাল লাগিল, তোমালোকে তোমালোকৰ লগৰ লগতো শ্বেয়াৰ কৰিবা। আমি কৈছোৱে যে ঈশ্বৰৰ বাট কি, ঈশ্বৰৰ প্ৰেম আৰু দয়া। গতিকে তোমালোকে তোমালোকৰ যি আচলতে নিজৰ লগত ৰিজাই তোমালোকে পঢ়ি গৈ থাকিবা। আমি তোমালোকৰ সৈতে আছো। থেংক ইউ।